স্বৰ্গগামী ব্যক্তি কেনেকৈ আহিল ভোট দিবলৈ মৰাণত ভোট দিবলৈ আহিল এজন মৃত ব্যক্তি ঘটনাই আচৰিত কৰিছে স্থানীয়ক আচৰিত হ'বলগীয়া ঘটনাক লৈ একাংশৰ প্ৰতিক্ৰিয়া আনকি মৃতকৰ তালিকাত নাম থকা লোকজনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া তেওঁ কয় অত বছৰে ভোট দি আহিছে কিন্তু এইবাৰ ভোটৰ তালিকাত মৃত দেখুওৱা হৈছে জীয়াই থকা অৱস্থাত ভোট দিবলৈ আহি বঞ্চিত হৈ পৰে নিজৰ অধিকাৰৰ পৰা তাত ক'লে বোলে টাইপ মৰা আছে এইটো নহ'ব কি মৰা আছে ল'ব নোৱাৰোঁ কি মৰা আছে বুলি ক'লে টাইপ মৰা আছে এতিয়া আপুনি ভোট দিবলৈ নাপালে যোৱা বছৰ আগতে দিছিলে আপুনি আগতে দি ঘূৰা হৈ গ'লো এবাৰ ভোট দিব নোৱাৰিলে ছাৰ মোৰনো কি হ'ব নিদিলেতো কোনো হেৰি নাই লেকিন এনেকুৱা হ'ব নাপায় নহয় ঘূৰা মানুহ দেউতাটো আগৰ পৰা ভোট দি আহিছে অত বছৰ দি আহিছে এইবাৰো দিবলৈ আহিছিলে কিন্তু এতিয়া চাইছোঁ তাত ডেট ওলাইছে বোলে ৰঙা চাইন মৰা আছে ডেট বুলি কৈছে তাৰমানে ৰঙা চিয়াহী হেৰি মৰা আছে বুলি ক'লে ভোট দিব নোৱাৰিলে ভোট দিব নোৱাৰে বুলি কৈছে কিন্তু মানুহটো জীয়াই আছে স্থানীয়ৰ অনুৰোধ যাতে আগলৈ এনে নকৰে কাৰণ জীৱিত এজন ব্যক্তিক মৃত ঘোষণা কৰিলে চৰকাৰৰ পৰা পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হ'ব লগা হয় আমাৰ এখেত হৈছে শ্ৰী লিকিন কুৰ্মী আৰু আমাৰ ১ নং দুমলং ভোট চেণ্টাৰ হয় আৰু এখেতে প্ৰত্যেক বছৰে ভোট সাব্যস্ত কৰে আৰু এখেতৰ বয়স প্ৰায় ৬৫ বছৰমান হৈছে কিন্তু এতিয়া তেখেতৰ মৃত্যু বুলি এবাৰ ভোটাৰ লিষ্টত আহিছে গতিকে তেওঁ ভোটদান কৰিবলৈ সোমাইছিলে কিন্তু পলিং অফিচাৰসকলে তোমাৰ মৃত্যুৰ লিষ্ট আহিছে গতিকে তুমি ভোটটো দিব নোৱাৰা বুলি কৈ তেখেতক বাহিৰলৈ ওলাই পঠিয়ালে এইটোৱে আমাৰ অনুৰোধ যাতে জীৱিত লোকসকলে যদি মৃত বুলি আহে তেনেহ'লে চৰকাৰৰ পৰা পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাটো বঞ্চিত হৈ পৰিব সেই গতিকে আমাৰ অনুৰোধ যাতে এনেকুৱা নকৰে পৰৱৰ্তী সময়ত যাতে এইবিলাক দৃষ্টিগোচৰ ৰাখে বুলি আমাৰ অনুৰোধ থাকে নিউজ ডেস্ক টাইম 8 অসমৰ ১৪টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ ১৪টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে ২৪ ঘণ্টা powered by Data Mission